নমস্কাৰ গগো স্পোৰ্টছ এনিৰ প্ৰতিবাদী দৰ্শকক স্বাগতম জনাইছোঁ। দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। অহা 25 আগষ্টত গুৱাহাটীৰ কমাৰ্চ কলেজত অনুষ্ঠিত হ'বলৈ গৈ আছে 42 সংখ্যক কামৰূপ ডিষ্ট্ৰিক্ট আৰ্ম ৰেছলিং প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতা আয়োজন কৰিবলৈ গৈ আছে অল কামৰূপ ডিষ্ট্ৰিক্ট আৰ্ম ৰেছলিং এছ'চিয়েশ্যনে। আৰু এই প্ৰতিযোগিতাৰ সন্দৰ্ভত মই জানিবৰ কাৰণে আজি উপস্থিত হৈছোঁ কামৰূপ এছ'চিয়েশ্যনৰ সভাপতি লগতে ৰাজ্যিক সন্থাটোৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ শংকৰ ভাগৱতী ডাঙৰীয়াৰ ওচৰত আপোনালোক যিহেতু আপোনালোকে 25 তাৰিখে এখন সুন্দৰ প্ৰতিযোগিতা আয়োজন কৰিবৰ কাৰণে গৈ আছে, কেনেকুৱা ধৰণৰ প্ৰস্তুতি আপোনালোকে আৰম্ভ কৰিছে? হয়, আমি তাৰমানে এক্সাইটেড হৈ আছোঁ আৰু সোনকালে আমি প্ৰতিযোগিতাটো আৰম্ভ কৰিব বিচাৰিছোঁ। অহা 25 আগষ্টত গুৱাহাটী কমাৰ্চ কলেজ ডক্টৰ ভগৱান চন্দ্ৰ লহকৰ ইনডোৰ হলত আমাৰ 42 সংখ্যক সদৌ কামৰূপ জিলা মেট্ৰ' আৰু ৰুৰেলৰ যিটো আৰ্ম ৰেচিং চেম্পিয়নশ্বিপটো অনুষ্ঠিত হ'ব 2024 আৰু ইয়াত অৰ্গেনাইজ বাই অল কামৰূপ ডিষ্ট্ৰিক্ট মেট্ৰ' ৰুৰেল ডিষ্ট্ৰিক্ট আৰ্ম ৰেচিং এছ'চিয়েশ্যন উইথ ইন এছ'চিয়েশ্যন উইথ গুৱাহাটী কমাৰ্চ কলেজ ষ্টুডেণ্ট ইউনিয়ন আণ্ডাৰ এজিছ অফ অল আছাম আৰ্ম ৰেচিং এছ'চিয়েশ্যন। একচুৱেলি এইবাৰ আমি গুৰুত্ব প্ৰদান এইটোৱেই কৰিছোঁ যে আমি সদায় ভাবোঁ যে স্কুল লেভেল, কলেজ লেভেল আৰু ইউনিভাৰ্চিটি লেভেল যিবিলাক প্লেয়াৰ তেওঁলোকক আমি গুৰুত্ব প্ৰদান কৰিব বিচাৰিছোঁ আৰু অসম চৰকাৰেও আমাক তেনেধৰণৰ উপদেশ দিছে। গতিকে সেইকাৰণে আমি এইবাৰ আমাৰ যিবিলাক আছে কামৰূপ মেট্ৰ' আৰু ৰুৰেল ডিষ্ট্ৰিক্টত যিসকলৰ ক্লাব আছে, জিম আছে, স্কুল আছে, কলেজ আছে আৰু ইউনিভাৰ্চিটি আছে, সকলো আমাৰ প্ৰতিযোগীসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। সদৌ অসম পাঞ্জা সন্থাৰ সাধাৰণ সম্পাদক তথা বৰ্তমান অৰ্গেনাইজিং কমিটিৰ প্ৰেছিডেণ্ট হিচাপে মই আহ্বান জনাইছোঁ সকলোৱে ইয়াত অংশগ্ৰহণ কৰক আৰু আমাৰ যিখন কম্পিটিশ্যন হয় এই কম্পিটিশ্যনখন সফল ৰূপায়ণ কৰিবৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। যিহেতু আমি সময়ে সময়ে আমাৰ সদৌ অসম পাঞ্জা সন্থাই যিসকল আমাৰ ডিষ্ট্ৰিক্টবিলাক আছে, অসমৰ বিভিন্ন ডিষ্ট্ৰিক্ট আছে, এই ডিষ্ট্ৰিক্টবিলাকত কম্পিটিশ্যনবিলাক আমি পাতিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু অহা ছেপ্টেম্বৰৰ লাষ্ট উইকত আমাৰ ষ্টেট চেম্পিয়নশ্বিপ হোৱাৰ সম্ভাৱনা আছে। গতিকে ডিষ্ট্ৰিক্ট টিমবিলাকৰ ডিষ্ট্ৰিক্ট কম্পিটিশ্যনৰ পৰা যিটো ষ্টেট লেভেললৈ ডিষ্ট্ৰিক্টৰ টিম ছিলেকশ্যন হ'ব এই প্ৰতিযোগিতাৰ পৰা। আৰু তাৰপিছত ৰাজ্যিকৰ পৰা আকৌ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ কাৰণেও ছিলেকশ্যন হ'ব? আমাৰ ইয়াৰ পিছত আমাৰ ৰাজ্যিক পাঞ্জাৱ প্ৰতিযোগিতা আৰম্ভ হ'ব। ৰাজ্যিক পাঞ্জাৱ প্ৰতিযোগিতাত যিসকল ছিলেকশ্যন হ'ব ষ্টেট টিম, সেইটো নেশ্যনেল ফৰ পাৰ্টিচিপেশ্যন ফৰ নেশ্যনেল চেম্পিয়নশ্বিপ, সেইটো আমাৰ মধ্যপ্ৰদেশত হোৱাৰ সম্ভাৱনা আছে। আমাৰ অল ইণ্ডিয়া যি বিষয়ববীয়া তেওঁলোকে অলপ দিনৰ আগতে আমি মিটিং কৰিছিলোঁ সকলোৰে লগত, তেওঁলোকে মধ্যপ্ৰদেশত পতাৰ কথা কৈছে আৰু অলপ কেইদিনমানৰ পিছতেই তেওঁলোকে এইটো নিশ্চয় কৰিব। তাৰপিছত আমাৰ অসম টীমটো তেনেকৈ নেশ্যনেল চেম্পিয়নশ্বিপ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। আপোনালোকৰ এতিয়া কিমান খেলুৱৈ পঞ্জীয়ন কৰিছে বা কিমানমান খেলুৱৈ হ'ব বুলি আশা কৰিছে, লগতে কি আশা প্ৰত্যাশা আছে খেলখনক লৈ পেলাই? নহয়, এই খেলখন মানে কি হয়, আগতে আমি একচুৱেলি জনা নাছিলোঁ নে কি কৰিছিলোঁ নাজানো। আমি কিছুমান কথা আমি খুব দকৈ ভবাও নাছিলোঁ। এতিয়া আমি ভাবিছোঁ যে আমি গ্ৰাছৰুটৰ পৰা বোলে ভিলেজ লেভেল, টাউন বা চিটি মানে চহৰ, নগৰ আৰু চহৰ লেভেলৰ যিটো আমি প্লেয়াৰ, আৰু বিশেষকৈ আমি মিনিমাম যিটো এজ 14 years এবভ স্কুল লেভেলত থাকে, স্কুল লেভেলত 14 and plus থাকে, 14 and above থাকে। গতিকে স্কুল লেভেলক সামৰিছোঁ। আগতে ইমান ব্ৰডলি সামৰা নাছিলোঁ, এইবাৰ এইটো বিশেষত্ব আছে। স্কুল, কলেজ, ইউনিভাৰ্চিটি আৰু যিসকল নিউ ইয়থ আছে তেওঁলোককো আমি সুবিধা দিম। আৰু সময়ে সময়ে আমি এই কম্পিটিশ্যনটো কৰিছোঁ কি আমাৰ পাঞ্জা যিটো খেলটো
সেইটো আমি উন্নতিকৰণ কৰিব প্ৰমোট কৰিবৰ কাৰণে আমি সেইটো উদ্যোগ লৈছোঁ। কিমানমান খেলুৱৈ হ'ব পাৰে? খেলুৱৈ এইবাৰ দেখিছোঁ আমাৰ 150ৰো অধিক খেলুৱৈ হোৱাৰ সম্ভাৱনা আশা কৰোঁ। সকলো খেলুৱৈ মানে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত যিমান স্কুল কলেজ জিম ক্লাব আছে আৰু ঠিক তেনেকৈ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত যিমান জিম ক্লাব আৰু স্কুল কলেজ আছে চব আমাৰ কেটেগৰী আমি অলৰেডি পেপাৰত দি দিছোঁ আৰু পেপাৰতো আমি অলৰেডি প্ৰিণ্ট মিডিয়াত আমি এইটো দিয়া হৈছে, প্ৰকাশ কৰা হৈছে। গতিকে সকলোৱে আহি আমাৰ সেইদিনা যেতিয়া 25 আগষ্টত 9 বজাৰ আগতে ৰিপৰ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে আহি আমাৰ যিখন পঞ্জীয়ন কৰিব, পঞ্জীয়ন কৰি আমাৰ খেল অপেনিং হ'ব সেইদিনা আৰু বিশিষ্ট ব্যক্তিবিলাক অপেনিঙৰ কাৰণে মাতা হ'ব, চিফ গেষ্ট আৰু গেষ্ট অফ অনাৰ এণ্ড আদাৰ ডিগনিটাৰিজ। আৰু লগতে আমাৰ দুপৰীয়া আমি আহাৰৰ ব্যৱস্থা কৰিম আৰু আবেলিলৈ খেল সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ ক্লজিং চেৰিমনি হ'ব, তাতে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন এলং উইথ ক্লজিং চেৰিমনি হ'ব। আৰু পঞ্জীয়ন কিবা এটা মিনিমাম প্ৰাইজ এটা ৰাখিছে মানে? মিনিমাম প্ৰাইজ পঞ্জীয়ন আপোনাৰ আমাৰ এই খেলবিধ সোঁহাত আৰু বাওঁহাতৰ খেল হ'ব। জুনিয়ৰৰ মানে খালি সোঁহাতৰ খেল হ'ব, সোঁহাতৰ খেল হ'ব, জুনিয়ৰ বয়জ এণ্ড গাৰ্লছ। আৰু জুনিয়ৰ মেন এণ্ড ওমেন ৰাইট হেণ্ড আৰু লেফ্ট হেণ্ড খেল হ'ব। তাতে মাষ্টাৰ্ছৰ ৰাইট হেণ্ড লেফ্ট হেণ্ড খেল হ'ব। ডিফাৰেঞ্চিয়েলি এবলৰো আমাৰ খেল হ'ব। এনেকৈ 45টি শাখাত আমাৰ খেল অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাৰ নিয়ম অনুসৰি। আৰু আমি তালৈ যিসকল তাৰ পৰা আমি চেম্পিয়ন অফ চেম্পিয়নছ প্ৰতিটো গ্ৰুপ যিবিলাক গ্ৰুপ কেটেগৰী যিটো গ'ল্ড মেডেলবিলাকক কম্পিটিশ্যন হ'ব এমংছ দেম। তাৰপিছত আমি চেম্পিয়ন অফ চেম্পিয়নছ বাছাৰ পিছত তেওঁলোকক আমি ট্ৰফি প্ৰদান কৰিম। আৰু যিসকল আছে তেওঁলোকক আমি হেৰি কৰিম, তেওঁলোকে যিসকল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আছে আমাৰ গ'ল্ড চিলভাৰ আৰু ব্ৰঞ্জ মেডেল প্ৰদান কৰিম। তাৰোপৰি আৰু এটা কথা প্ৰতিযোগীসকলক মই এতিয়া আপোনালোকৰ চেনেলৰ যোগেদি আমি জনাব খুজিছোঁ যে যিসকলে এটা প্ৰতিযোগিতাত বিশেষকৈ লেফ্ট হেণ্ডত জইন কৰিব তেওঁ 600 টকা দিব লাগিব। আৰু ৰাইট হেণ্ডত জইন কৰিলে আচলতে দুটা প্ৰতিযোগিতাত দুটা ইভেণ্টত 1200 টকা হয়। আমি কনচিশ্যন দি 1000 টকা কৰিছোঁ যে বোথ হেণ্ড দুটা ইভেণ্টৰ কাৰণে, মানে আমি খেলুৱৈক সকাহ দিবৰ কাৰণে। সেইটো এটা আমি বিশেষ আমি তৎপৰতা অৱলম্বন কৰিছোঁ। এখন প্ৰতিযোগিতা আয়োজন কৰাৰ ক্ষেত্ৰত বহুখিনি কথা থাকে, আৰ্থিক কথাখিনি থাকে। গতিকে চৰকাৰী ধৰণৰ কেনেকুৱা ধৰণৰ সহযোগিতা আগতে লাভ কৰিছে বা আগন্তুক সময়ত লাভ কৰা কিবা মানে আশা প্ৰদান কৰিছে নেকি চৰকাৰী পক্ষৰ ফালৰ পৰা? নাই, একচুৱেলি কি আপুনি চাওক এতিয়া কথাটো হ'ল কি চৰকাৰী ফালৰ পৰা সাধাৰণতে ডিষ্ট্ৰিক্ট লেভেলত তেনেকুৱা সাহায্য পোৱাও নাই আগতে। আৰু আমি একচুৱেলি কি আমাৰ ষ্টেট আৰু নেশ্যনেল যেতিয়া চেম্পিয়নশ্বিপ হয় তেতিয়া আমি অলপ আগবাঢ়োঁ। কিন্তু এই যে ডিষ্ট্ৰিক্ট লেভেলত আৰু আপোনালোকে এটা কথা ভালদৰে জানে যে আজি অসম গভৰ্ণমেণ্টে কাৰো পৰা কণ্ট্ৰিবিউশ্যন ডনেশ্যন মানে কি এইটো তেনেকুৱা এটা আপোনাৰ SOP দি থৈ দিছে, যাৰ কাৰণে আমি কাৰো পৰা আমি পইচা কালেক্ট কৰিব নোৱাৰোঁ। এতিয়া আমাৰ কথা হ'ল যিবিলাক ৱেল উইজাৰ্ছ আছে আমাৰ তেওঁলোকৰ পৰা কৰিব 2-এজনৰ পৰা হয়তো আমি সহায় বিচাৰিছোঁ। যদি পালোঁ, নহ'লে আমি নিজৰ পকেটৰ আমাৰ এছ'চিয়েশ্যনৰ যিখিনি বিষয়ববীয়া 2-4জন মিলি তেওঁলোকে গোটেই মানে খৰচটো আমি বহন কৰিম। মানে ডিষ্ট্ৰিক্ট লেভেলত মানে চৰকাৰী পক্ষক এপ্ৰ'চ কৰা নহয় মেইনলি আপোনালোকৰ? মেইনলি নহয়, যিহেতু আমি বাৰে বাৰে এপ্ৰ'চ কৰি থাকিব নোৱাৰোঁ। গতিকে ষ্টেট লেভেল এটা কম্পিটিশ্যনত আমি এপ্ৰ'চ কৰিব পাৰোঁ বা ষ্টেট লেভেলৰ পৰা নেশ্যনেল যাবলৈ। গতিকে আগতে সহায় কৰিছে, সেইটো নোহোৱা নহয়। আজি একচুৱেলি কি হয়, আজি 10 বছৰৰ আগৰ কথাটো বেলেগ। আগতে 10 বছৰৰ আগত কোনো খেলত গুৰুত্ব দিয়া নাছিলে, 10-15 বছৰৰ আগত। এতিয়া লাহে লাহে গুৰুত্ব প্ৰদান কৰা হৈছে চৰকাৰে। আৰু যিহেতু এই গেমবিলাক চব গেমবিলাক অলিম্পিক ৰিকগনাইজ নহয়, যেনেকৈ বডি বিল্ডিং, আৰ্ম ৰেচিং, পাৱাৰ লিফটিং এইবিলাক নট ৰিকগনাইজ টু অলিম্পিক, নট ৰিকগনাইজ টু মিনিষ্ট্ৰি অফ স্পৰ্টছ, নট ৰিকগনাইজ টু ডাইৰেক্টৰ স্পৰ্টছ, অনলি এফিলিয়েটেড গেম। যেনে ডিষ্ট্ৰিক্ট যিটো এছ'চিয়েশ্যন থাকে সেইটো ষ্টেট এছ'চিয়েশ্যনৰ এফিলিয়েটেড, ষ্টেট এছ'চিয়েশ্যনটো অল ইণ্ডিয়া
যিটো ফেডাৰেশ্যনৰ এফিলিয়েটেড হয় অল ইণ্ডিয়া যিটো ইণ্ডিয়ান ফেডাৰেশ্যনৰ যিটো আপোনাৰ এফিলিয়েটেড হ'ব যেতিয়া ছাপ'জ আৰ্ম ৰেচিং ফেডাৰেশ্যন অফ ইণ্ডিয়া এফিলিয়েটেড টু ৱৰ্ল্ড আৰ্ম ৰেচিং ফেডাৰেশ্যন লাইক ডেট এনেকৈ সেইটো এফিলিয়েটেড গেম যিহেতু আমাৰ একচুৱেলি কি হয় যিটো এটা নীতি আছে নীতিমতে আমাৰ ছ'চাইটি যি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইবিলাক আমাৰ আছে বাকী আমি চৰকাৰে এটলিষ্ট ফুল কেতিয়াবা সহায় কৰিব নোৱাৰিলেও কেতিয়াবা সহায় কৰে 40% মেক্সিমাম 45% সহায় কৰে কৰাও আমাৰ উদাহৰণ আছে গতিকে চৰকাৰক আমি ধন্যবাদ দিব লাগিব আৰু আমাৰ প্লেয়াৰ সংগঠন সকলেও আমি চিন্তা কৰিব লাগিব সকলো কথা আৰু যদি আমি প্লেয়াৰ এটা প্লেটফৰ্ম দিব লাগিব সেইকাৰণে সংগঠকবিলাকেও আমি এছ'চিয়েশ্যনবিলাকেও আমি নিজে কেতিয়াবা পকেটৰ পইচা প্ৰায় খৰচ হয় কেতিয়াবা নহয় সদায় খৰচ হয় যদি আপোনাক এটা কম্পিটিশ্যন ডিষ্ট্ৰিক্ট লেভেলত যদি আপোনাৰ 2 লাখ 3 লাখ টকা খৰচ হয় কিন্তু আপোনাৰ 1-1.5 লাখ টকাহে আপুনি উঠাব পাৰিব বাকীটো পকেটৰ যাব গতিকে সেনেকুৱা ধৰণৰ আমাৰ এইটো প্ৰেক্টিকেল ফিল্ডৰ কথা গতিকে যিবিলাকে অৰ্গেনাইজ কৰি আছে সকলোৱে জানে আৰু মোৰ ক্ষেত্ৰত এইটো মই যিটো কৈছোঁ সকলোৱে একমত হ'ব মই এইটো আশা কৰোঁ মই এইটো মানে অনুভৱ কৰোঁ যিহেতু আপুনি অল আছাম আৰ্ম ৰেচলিং এছ'চিয়েশ্যনৰ আপুনি সম্পাদকৰ দায়িত্বত আছে লগতে কামৰূপৰ আপুনি সভাপতি দায়িত্বত আছে গতিকে মই এটা কথা সুধিব বিচাৰিছোঁ ৰাজ্যিক সন্থাটো আপোনালোকৰ কেতিয়া স্থাপন মানে গঢ়ি তোলা হৈছিলে ইয়াতে ৰাজ্যিক সন্থাটো আৰু কামৰূপ কেতিয়া গঢ়ি তোলা হৈছিলে বা কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ মাজেৰে আপোনালোকে আজি ষ্টেজ পাইছেহি আচলতে একচুৱেলি কি এটা সময়ত মই তাৰমানে 1978-79ৰ পৰা আৰ্ম ৰেচিং খেলিছোঁ আজি বহুত বছৰ ধৰি আজি মই এইটো ক'ব পাৰোঁ অসমত এতিয়াও মই খেলি আছোঁ মাষ্টাৰ্ছত যে অল ইণ্ডিয়াত মই ক'ব পাৰোঁ মোৰ লগত মই যেনেকৈ এটা ষ্টেট একেৰাহে খেলি আছোঁ ইণ্ডিয়াত তাৰমানে কি মই আপোনাৰ যদি হেৰি কৰে তেতিয়াহ'লে মোৰ নামটো 1 নম্বৰত আহিব গতিকে মই যদিও খেলি আছোঁ কিন্তু মই দেখিলোঁ আমি 1982ত আমাৰ সদৌ অসম পাঞ্জা সন্থা গঠন হৈছে কিন্তু এই আমাৰ সন্থাটো যেতিয়া আমাৰ আছিলে তাৰপিছত এইটো সকলোৱে জানে যে এই সন্থাটো চলাবৰ কাৰণে আমি মানে যি সংগঠকসকলে বহুত কষ্ট স্বীকাৰ কৰিব লগা হৈছিল যে অসমত প্লেয়াৰ 2010 চনৰ পৰা অসমৰ মই এইটো অপেনলি ক'ব পাৰোঁ সকলো মিডিয়াৰ সকলো মানে প্লেটফৰ্মত ক'ব পাৰোঁ 2010 চনৰ পিছত নাইকিয়া হৈ গৈছিলে আৰ্ম ৰেচিং খেলা মানুহ নাইকিয়া হৈ গৈছিলে সংগঠকে কোনো ইনিচিয়েট লোৱা নাছিলে আগতে কাৰো পৰা কোনো হেল্প পোৱা নাছিলে আৰ্থিকভাৱে বা অন্য ফালেও সহায় পোৱা নাছিলে কিন্তু মই বিশেষকৈ এনেধৰণে লাগি থাকিলোঁ যে বহুত পুৰণা অৰ্গেনাইজাৰে মোক ৰিকুৱেষ্ট কৰিছিলে যেনে পংকজ বৰাহঁত পংকজ বৰা তেজপুৰৰ যে আৰু কালিকা প্ৰসাদ দত্ত কৰিমগঞ্জৰ কালিকা প্ৰসাদ দত্ত 1985ৰ 50 kg ৱৰ্ল্ড চেম্পিয়ন তেওঁলোকে মোক কয় যে প্ৰহ্লাদ তুমি কিন্তু আৰ্ম ৰেচিংটো ধৰি ৰাখিব লাগিব তুমি হেৰি প্ৰায় 5-6 বছৰমান 15 চনৰ মানলৈকে একদম পূৰা কম্পিটিশ্যনো নোহোৱা হৈ গ'ল প্লেয়াৰো নোহোৱা হৈ গ'ল তাৰপিছত মই একে লাগি 2015 চনত আকৌ মই অসমৰ প্লেয়াৰ হৈ থাকিলে নহ'ব গতিকে মই এই সংগঠকলৈ আহিলোঁ অসমৰ জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ 2015 চনত কেৰেলাত আমাৰ এখন নিৰ্বাচনী সভা হৈছিলে তাত অল ইণ্ডিয়া আৰ্ম ৰেচিং ফেডাৰেশ্যনৰ মই যিটো ভোটিং হৈছিলে তাত মই প্ৰেছিডেণ্ট হ'লোঁ তেতিয়াৰ পৰা মধ্যপ্ৰদেশত ভোটিং হৈছিলে মই প্ৰেছিডেণ্ট হ'লোঁ ছিকিমত ভোটিং হৈছিলে তাৰ পৰা এতিয়ালৈকে মই আৰ্ম ৰেচিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ প্ৰেছিডেণ্ট আৰু মই একদম একেবাৰে শেষ হৈ যাবলগীয়া মানে এটা কথা ক'ব লাগিব এটা সময়ত আইচু সোমোৱাৰ নিচিনা হৈ গৈছিলে সংগঠন আৰু প্লেয়াৰো নাছিলে নাইকিয়া হৈ গৈছিলে অনীহা হৈ গৈছিলে কিন্তু তেনেকুৱা হেৰি প্লেয়াৰ তেনেকুৱা সংগঠক লৈ আহি আজি তাৰিখত চবতকৈ আৰ্ম ৰেচিং অসমত এটা নহয় আমাক দেখি 2-3টা আৰ্ম ৰেচিং এছ'চিয়েশ্যন হৈছে ডিষ্ট্ৰিক্ট হওক ষ্টেট হওক ফেডাৰেশ্যনো 2-3টা হৈ গৈছে এইটোতে ৰিয়েল থিং সেইটো মই ক'বলৈ নাপাওঁ কাৰণ মোতকৈ পুৰণা কনষ্টেণ্ট লাগি থকা নাই
যিহেতু কোনোবাই আৰ্ম ৰেচিং খেলা নাই বেলেগ খেলিছে কিন্তু সংগঠক আছে মই কিন্তু আৰ্ম ৰেচিং খেলিছোঁ আৰু মই সংগঠক 1 টাইম ৱৰ্ল্ড চেম্পিয়ন 3 টাইমছ এছিয়ান চেম্পিয়ন 27 টাইমছ নেশ্যনেল চেম্পিয়ন হৈছোঁ গতিকে এইটো মই নিজকে গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ ৰাইজৰ আশীৰ্বাদৰ কাৰণে অসমৰ জনসাধাৰণৰ আশীৰ্বাদৰ কাৰণে মই আজি এইটো ষ্টেজত আছোঁ আই এম এজ এ মই উত্তৰ পূব বিদ্যুৎ শক্তি নিগমৰ উপ মহাপ্ৰবন্ধক হিচাপে কাম কৰাৰ উপৰিও অফিচিয়েল ডিউটি কৰাৰ উপৰিও মই খেলত এইখিনি যে কৰিব পাৰিছোঁ কিন্তু সেইটো মই নিজে আশ্চৰ্যজনক কথা এটা আছে হোৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে আৰু মই সদায় পজিটিভ মাইণ্ডৰ মানুহ অলৱেজ মোৰ মাইণ্ড ডাইনামিক অলৱেজ মই ফিজিকেলি একচুৱেলি কাম কৰিব বিচাৰোঁ মেণ্টেলি কাম কৰিব বিচাৰোঁ সদায় স্পৰ্টছৰ লগত জড়িত হৈ থাকিব বিচাৰোঁ সেইকাৰণে আজি তাৰিখত আজি মই নিজেও বুজা লৈ মানে মই নিজৰ পকেটৰ পইচা খৰচ কৰি হ'লেও আজি মই প্লেয়াৰক প্লেটফৰ্ম দি আছোঁ ষ্টেট ডিষ্ট্ৰিক্ট ষ্টেট আৰু নেশ্যনেল লেভেলত গতিকে এইটো যিসকলে আপোনালোকৰ মিডিয়া যোগেদি মই কওঁ যিসকলে জানেতো জানেই তেওঁলোকেতো 100% স্বীকাৰ কৰিব লাগিব যিসকলে নাজানে তেখেতসকলকো কৈছোঁ আজি মই এটা নেশ্যনেল ৰেকৰ্ড আছে অসমত এবাৰ 2018 চনৰ যিটো চেম্পিয়নশ্বিপ ছিকিমত হ'ব লগা আছিলে ছিকিমত নহ'ল কৰিব নোৱাৰিলে কিবা কাৰণত কিন্তু মই খুব সোনকালে মানে 15 দিনৰ ভিতৰত শ্বিলঙত মোৰ নিজৰ পইচা খৰচ কৰি মই যে প্লেটফৰ্মটো এছ'চিয়েশ্যনটো বচাবৰ কাৰণে প্লেয়াৰ প্লেটফৰ্ম দিবৰ কাৰণে মই মোৰ নিজৰ পকেটৰ ধন ভাঙি নেশ্যনেল চেম্পিয়নশ্বিপ কৰাইছোঁ এইটো গোটেই ইণ্ডিয়াৰ মানুহ এতিয়া গম পায় 2018 চনত যে অসমত এজন মানুহ আছে যে আৰ্ম ৰেচিঙত তেওঁ প্লেয়াৰো হয় সংগঠকো হয় তেখেতে যদি ভাবে তেখেতে মানুহৰ পৰামৰ্শ লৈ তেখেতে অকলে হ'লেও অৰ্গেনাইজ কৰিব পাৰে এইটো কিন্তু জানে সেইটো কিন্তু মানুহৰ আশীৰ্বাদ ভগৱানৰ কৃপা সেইটোৱে মই বিশ্বাস কৰোঁ যিহেতু আপোনালোকে কামৰূপৰ যিখন চেম্পিয়নশ্বিপ পাতিবৰ কাৰণে গৈ আছে 42 সংখ্যক মানে একেৰাহে 41 সংখ্যকলৈকে হৈ গ'ল 42 সংখ্যক গতিকে এই 42 সংখ্যকক কেনেকুৱা ধৰণৰ নতুনত্ব থাকিব আৰু নতুনত্ব থাকিব কি আজি আমি এটা চিন্তা কৰি আছোঁ আজি আমি এইটো মানে আমি প্লেয়াৰবিলাকক আমি এনেধৰণৰ আমি এই তাতে এই চেম্পিয়নশ্বিপৰ যোগেদি তেওঁলোকক এনেকুৱা আমি কিছুমান নলেজ দিওঁ যে ইন ফিউচাৰ তেওঁলোকে লিড কৰিব লাগিব আৰু কিছুমান আদৰ্শ অকল খেলিলেই নহ'ব খেলাৰ লগতে ডিচিপ্লিন মেইনটেইন কৰিব লাগিব টাইম মেনেজমেণ্ট কৰিব লাগিব আৰু যিবিলাক স্পৰ্টছ অৰ্গেনাইজাৰ আৰু স্পৰ্টছ যিবিলাক বিষয়ববী আছে টেকনিকেলছ ৰেফাৰিজ অফিচিয়েলছ এইবিলাকক আমি কেনেধৰণৰ তেওঁলোকক বিহেভ কৰিব লাগিব তেওঁলোকৰ লগত কেনেকৈ ইণ্টাৰেকশ্যন কৰিব লাগিব এনেধৰণৰ আমি সেই খেলত আমি প্ৰথম অপেনিং চেৰিমনিত আমি তেনেধৰণৰ আমি ভাষণ ৰাখোঁ আৰু দ্বিতীয় কথাটো হ'ল আজিকালি এনেকুৱা আপুনি দেখিছে যে ষ্টেট নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলতো কিছুমান প্লেয়াৰ ডিচিপ্লিন মেইনটেইন নকৰাৰ কাৰণে আৰু কিছুমান খেলৰ পৰা বাদ পৰি যায় আৰু এটা কথা কি আমাৰ য'ত ডিচিপ্লিন থাকে ষ্ট্ৰিক্ট ডিচিপ্লিন আৰু ডেডিকেশ্যন থাকিবই লাগিব ডেডিকেটেড হ'বই লাগিব যেনেকৈ ডক্টৰ ইঞ্জিনিয়াৰ এটা মানে কি হয় এটা প্ৰফেশ্যন যে মই ডক্টৰেই মই যদি ভাল ফুটবলাৰ হয় ফুটবলাৰ ফৰেইন কাণ্ট্ৰি অবভত তেনেকুৱা ধৰণৰ প্ৰফেশ্যনেল লয় বা চাইনা বা USA এনেকুৱা যিবিলাক কাণ্ট্ৰি আছে বা এতিয়াও ইণ্ডিয়া লাহে লাহে ইণ্ডিয়াটো আমি হেৰি কৰিব লৈছে এই ফ'ল' কৰিব লৈছে সেইটো যেনে আমাৰ ক্ৰিকেটত আমাৰ কিমান স্কোৱাৰ প্লেয়াৰ ওলাই আছে ডে টু ডে নতুন এজনতকৈ এজন ওপৰ অসমৰ ৰিয়ান পৰাগ এতিয়া ওলাইছে ঠিক তেনেকৈ বহুত আগৰো আছিলে প্লেয়াৰ তেনেকৈ আমাৰ IPLত হওক বা আমাৰ T20 বা যিয়ে নহওক
ওৱান ডে মেটছত হওক আমাৰ এতিয়া পজিশ্যন পাইছে আমি গৌৰৱৰ বিষয় গতিকে আমাৰ ভাৰতবৰ্ষতো আমি ভাবোঁ যে যিমান প্লেয়াৰ আছে এই প্লেয়াৰবিলাকে তেওঁলোকে নিজৰ অনুশীলন কৰক প্ৰেক্টিছ এণ্ড ট্ৰেইনিং যিটো লেটেষ্ট ট্ৰেইনিং এজন আপডেট যিবিলাক আৰ্ম ৰেচিঙৰ কাৰণে যিটো ইণ্টাৰনেশ্যনেল লেভেল যিটো ট্ৰেইনিং আছে সেইবিলাক যিমান পাৰোঁ মই পৰাপক্ষত এতিয়া গুৱাহাটী কমাৰ্চ কলেজত কেতিয়াবা আহিলে এটা দুটা ক্লাছ কৰোঁ যিটো নতুন প্লেয়াৰ আৰ্ম ৰেচিং ওলাবৰ কাৰণে প্লেয়াৰ উলিয়াবৰ কাৰণে আৰু সেইটো কৰি আছোঁ যিটো গুৱাহাটী কমাৰ্চ কলেজৰ কৰ্তৃপক্ষই মোক বহুত সহায় কৰিছে আমাক সদৌ অসম পাঞ্জা সন্থা গতিকে আমি তেনেদৰে আগবাঢ়িছোঁ আৰু আমি ভাবোঁ যে এই যে আমি খেল খেলাৰ লগতে আমি প্লেয়াৰকো এটা মানে কি হয় তেওঁলোককো আমি এটা আমাৰ প্লেয়াৰৰ যিটো নলেজ আৰু এটা মানে কি অকল ভাল প্লেয়াৰ হোৱাৰ লগতে এজন ভাল মানুহ হোৱাৰ এটা আমি এই খেলৰ জৰিয়তে আমি এইবাৰ আমি তেনেকুৱা এটা আমি সৰু শ্বৰ্ট আমি ভাষণ বক্তব্য মানে ৰাখিম আৰু তেওঁলোকক আমি অনুপ্ৰাণিত কৰিম যে ভৱিষ্যতলৈ আমি যেনেকৈ এতিয়া এটা লিডাৰশ্বিপ লৈ আছোঁ তেওঁলোকেও লিডাৰশ্বিপ কোৱালিটিটো কেনেকৈ বঢ়াব পাৰি স্পৰ্টছত সেইটো তেনেধৰণৰ আমাৰ নতুনত্ব আছে আপোনালোকে মোৰ শেষৰটো প্ৰশ্ন যিহেতু মাজত কেইদিনমানহে আছে আৰু 25 তাৰিখ আগষ্ট পালেহিয়ে গতিকে যিসকলে খেলুৱৈ আপোনালোকৰ এই চেম্পিয়নশ্বিপত অংশ ল'ব বিচাৰিব তেখেতসকলক উদ্দেশ্যে আপুনি কি আহ্বান জনাব বিচাৰিব কি পৰামৰ্শ দিব বিচাৰিব তেওঁলোকক মই আহ্বান জনাম যে এই যে তেওঁলোকৰ যেনেকৈ আমি চাৰ্কুলাৰ দিছোঁ যে স্পৰ্টছ যিটো ড্ৰেছ মেইনটেইন কৰিব লাগে যেনে আমাৰ ৰাউণ্ড নেক টি চাৰ্ট থাকে ট্ৰেক পেণ্ট এণ্ড স্পৰ্টছ শ্বু আৰু লগতে আপোনাৰ আৰ্ম ৰেচিঙত নেইল বেছি থাকিব নালাগে নেইল চেল ৰিং চিং খেলিব নোৱাৰিব পিন্ধিব নোৱাৰিব খেলাৰ সময়ত কিছুমান নীতি নিয়ম আছে সেইবিলাক আৰু ৰিপৰ্টৰ যিটো টাইম দিছোঁ 9 AM আগত আহিব লাগিব তেওঁলোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰি এণ্ট্ৰি ফিজ তেওঁলোকে জমা কৰি এণ্ট্ৰি ফিজ প্লাছ ৰেজিষ্ট্ৰেশ্যনেই কয় ৰেজিষ্ট্ৰেশ্যন এণ্ট্ৰি ফিজ দি তেওঁলোকে নিজৰ বডি ৱেইট দিব দিয়াৰ পিছত আমাৰ গ্ৰুপ চেকিং হ'ব আমাৰ গ্ৰুপ বনোৱা হ'ব মেন্স জুনিয়ৰ গাৰ্লছ জুনিয়ৰ বইজ জুনিয়ৰ মেন জুনিয়ৰ ওমেন মাষ্টাৰ্ছ যেনে 45 kg 40 kg to 50 kg 50 kg to 50 kg and above like disabled যিবিলাক ডিফাৰেণ্টলি এবল সেইবিলাক আমি পেৰা খেলৰ অহা সম্ভাৱনা আছে আৰু আমাৰ আচলতে এইটো ইণ্টাৰনেশ্যনেল ৰুল মতে এইটো আমাৰ কেটেগৰীটো ৰাখিব লাগে গতিকে আমাৰ কম্পিটিশ্যন যদি ডিফাৰেণ্টলি এবল নাহেও তথাপিও আমি ৰাখিবই লাগিব যিটো এইটো নিয়ম আমি সেইকাৰণে এই নিয়মটো ৰাখিব লাগিব এইটো কাৰণে আমি প্ৰচেষ্টা লৈছোঁ আমাৰ যিসকল বিষয়ববীয়া আছে যে আমাৰ সেই বিষয়ববীয়া যেনে ৰেফাৰী টেকনিকেল ডাইৰেক্টৰ টেকনিকেল আছে আমাৰ ডাক্তৰ দীপাংকৰ চৌধুৰী জেনেৰেল ছেক্ৰেটাৰী ৰঞ্জু গগৈ আছে আৰু তাৰপিছত টেকনিকেলছত আছে গুৱাহাটী ইউনিভাৰ্চিটি মৃণালিনী শইকীয়া আছে যেনেকৈ এই মানুহখিনিয়ে আমাক সহায় কৰিব আৰু আমাৰ ৰেফাৰী আমি আমন্ত্ৰণ কৰিম সুভাষ ৰয় আৰু নেশ্যনেল ৰেফাৰী আৰু ভিগু দাস গতিকে এইবিলাক আমাৰ ৰেফাৰী থাকিব আদাৰ ৰেফাৰীছো থাকিব গতিকে আমি তেনেকৈ আমি খেলটো পৰিচালনা কৰিম আমি আশা কৰিম এই চেম্পিয়নশ্বিপ সাফল্যমণ্ডিত হওক লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ গগো স্পৰ্টছ এনিক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় নিশ্চয়কৈ এয়া আছিল প্ৰহ্লাদ শংকৰ ভাগুৰি ডাঙৰীয়া তেখেতে জনালে যিহেতু 42 সংখ্যক অল কামৰূপ ডিষ্ট্ৰিক্ট আৰ্ম ৰেচলিং প্ৰতিযোগিতা আহি আছে আমি আশা কৰিম এই প্ৰতিযোগিতা সাফল্যমণ্ডিত হওক লগতে এনে প্ৰতিযোগিতা আচলত ধৰি কামৰূপৰ লগতে অসমৰ পৰা জন্ম হওক প্ৰতিভাৱান আৰ্ম ৰেচলাৰৰ এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগো স্পৰ্টছ এনি ধন্যবাদ